নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ। দিনৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই মনিষা আহিছো। প্ৰথমটো খবৰলৈ গোৱালপাৰা কৃষ্ণাইত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি হাববাঘাট অঞ্চলত অভিযান চলাই বহু পৰিমাণৰ কেৰাচিন তেল জব্দ কৰাৰ লগতে আটক কৰে তেল চুৰিকাণ্ডৰ মূল অভিযুক্ত ৰফিজুল ইছলামক। আৰক্ষীয়ে জানিবলৈ দিয়া মতে আটকাধীন ৰফিজুল ইছলামে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল নীলা কেৰাচিন তেলৰ ক'লা বেহা। যোৱা নিশা এখন NL 01K 3236 নম্বৰৰ টেংকাৰৰ পৰা AS 18C 4040 আৰু AS 18C 7985 নম্বৰৰ পিকআপ ভানত কেৰাচিন তেল সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে বাহন দুখন। কৃষ্ণাইত নীলা কেৰাচিন তেলৰ কলা বেহাৰ চক্ৰ উৎখাত। আৰক্ষীৰ জালত মাষ্টাৰ মাইণ্ড ৰফিজুল ইছলাম। গোৱালপাৰা জিলাৰ কৃষ্ণাইত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি হাববাঘাট অঞ্চলত অভিযান চলাই বহু পৰিমাণৰ কেৰাচিন তেল জব্দ কৰাৰ লগতে আটক কৰে তেল চুৰিকাণ্ডৰ মূল অভিযুক্ত ৰফিজুল ইছলামক। আৰক্ষীয়ে জানিবলৈ দিয়া মতে আটকাধীন ৰফিজুল ইছলামে দীৰ্ঘদিনৰ পৰাই চলাই আহিছিল নীলা কেৰাচিন তেলৰ কলা বেহা। যোৱা নিশাও এখন NL 01K 3236 নম্বৰৰ টেংকাৰৰ পৰা AS 18C 4040 আৰু AS 18C 7985 নম্বৰৰ পিকআপ ভানত কেৰাচিন তেল সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে বাহন দুখন। ইফালে আগতীয়াকৈ আৰক্ষী যোৱাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে গাড়ী তিনিখনৰ চালকসহ সৰবৰাহকাৰী। পিছত নিশাই আৰক্ষীয়ে অভিযান চলাই আটক কৰে কেৰাচিন তেলৰ কলা বেহাৰ মাষ্টাৰ মাইণ্ড ৰফিজুল ইছলামক। অভিযুক্ত ৰফিজুল ইছলামে দীৰ্ঘদিনৰে পৰা অসমৰ বিভিন্ন ঠাইৰ লগতে মেঘালয়ত কেৰাচিন তেল সৰবৰাহ কৰি নীলা কেৰাচিন তেলৰ কলা বেহাৰ চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট, এনি ভাৰত 24। গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা এটা আৰক্ষী দলে দেৰগাঁৱত আটক কৰে বহুজন পৰিমাণৰ ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক। দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটৰ সমীপত AS 05N 0175 নম্বৰৰ ছুইফট ডিজায়াৰ বাহনখনত তালাচী চলাই আৰক্ষীয়ে আৰু বাহনখনত মিউজিক ছিষ্টেমৰ বেছ টিউবৰ ভিতৰত কৌশলেৰে লুকুৱাই অনা 22টাকৈ চাবোনৰ বাকচত 263 গ্ৰাম হেৰইন জব্দ কৰে আৰক্ষী দলটোৱে। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য আনুমানিক 50 লাখ টকা হ'ব বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহৰ নিতৌ ন কৌশল। এইবাৰ মিউজিক ছিষ্টেমৰ বেছ টিউবৰ ভিতৰত কৌশলেৰে হেৰইন সৰবৰাহ। নিশা প্ৰায় 11 মান বজাত গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে দেৰগাঁৱত আটক কৰে বুজন পৰিমাণৰ ড্ৰাগছসহ দুটা সন্দেহযুক্ত সৰবৰাহকাৰীক। এক গোপন খবৰৰ পম খেদি দেৰগাঁও আৰক্ষী আৰু গোলাঘাট আৰক্ষীৰ সহযোগত দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটৰ সমীপত AS 05N 0175 নম্বৰৰ ছুইফট ডিজায়াৰ বাহনখনত তালাচী চলায়। বাহনখনত মিউজিক ছিষ্টেমৰ বেছ টিউবৰ ভিতৰত কৌশলেৰে লুকুৱাই অনা 22টাকৈ চাবোনৰ বাকচত 263 গ্ৰাম হেৰইন জব্দ কৰিছে আৰক্ষীৰ দলটোৱে। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য অনুমানিক 50 লাখ টকা। বাহনখনৰ 2 আৰোহী মহম্মদ আলী ওৰফে ফুচু আৰু জিস্কেল সাদ নামৰ 2 সন্দেহযুক্ত সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে। গোলাঘাটৰ ৰঙাজনৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল বাহনখন। উল্লেখযোগ্য যে ধৃত মহম্মদ আলীয়ে পূৰ্বতেও ড্ৰাগছ সৰবৰাহৰ অভিযোগত অভিযুক্ত আছিল বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। হঠাৎ আহি আছিলোঁ, যথেষ্ট আৰক্ষী বাহনৰ লগিয়া দেখিলোঁ। তো পিছত গম পাই যে ড্ৰাগছ মানে এইটো ধৰা হৈছে। এইটোতো অসমখন ধ্বংস হৈ গৈছে, যুৱ প্ৰজন্ম মানে ড্ৰাগছৰ কৰাল গাখৰ পৰা মুক্ত হ'ব বিচাৰে। বিশেষ গোলাঘাটখন
ড্ৰাগছৰ হাতথম নিচিনা হৈ গৈছে। আজি গোলাঘাট জিলা আৰক্ষী প্ৰশাসন দেৰগাঁও আৰক্ষী বৃহৎ সফলতা, যথেষ্ট ড্ৰাগছ ইয়াত তেওঁলোকে ধৰিছে। আৰু এই যি ড্ৰাগছৰ বিশাল বেপাৰী আছে, এটা নেটৱৰ্ক আছে, নেটৱৰ্কটো উৎঘাটন কৰিব লাগে। আৰক্ষী বিভাগলৈ আমাৰ অনুৰোধ থাকিব, যিসকল ব্যক্তি যাতে ডিটেক্ট কৰাইছে তেখেতসকলক পৰ্যাপ্ত পৰিমাণে তেওঁলোকে কঠোৰভাৱে তেওঁলোকৰ পৰা গোটেই কথা উলিওৱাৰ চেষ্টা কৰে। গোটেই অসমত ক'ত ক'ত ড্ৰাগছৰ বেপাৰটো হৈ আছে এইখিনি এটা ধৰা পৰিব। ড্ৰাগছৰ পৰা অসমখন মুক্ত কৰিব লাগে। ড্ৰাগছত যথেষ্ট পৰিভৰ হৈ ঘটিছে, যথেষ্ট যুৱ প্ৰজন্মৰ ড্ৰাগছৰ কলত পৰিছে। বহুত মাতৃ পুত্ৰ হেৰা হৈছে, বহুত পিতৃ পুত্ৰ হেৰা হৈছে, সৰু সৰু ড্ৰাগছ এডিক্টেড হৈছে। সমাজখন ধ্বংসমুখী হৈ গৈছে। আৰক্ষীৰ প্ৰতি অনুৰোধ থাকিব যে এইখন কঠোৰতম জেৰা চলোৱা যায়। পৰৱৰ্তী পৰ্যায়ত এই গোটেই পেডলাৰখিনি ওলাই যাব আৰু ড্ৰাগছৰ পৰা অসমখন মুক্ত কৰিব, গোলাঘাট জিলা মুক্ত কৰিব লাগে। আৰু যুৱ প্ৰজন্ম দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট, এনিভাৰত 24। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও নিৰ্বাচনী জিলাৰ জাগিৰোড, মৰিগাঁও আৰু লাহৰীঘাট বিধানসভা সমষ্টিত সুস্থ, নিকা আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন। জিলাখনৰ 911টা ভোটগ্ৰহণ কেন্দ্ৰলৈ 5464 গৰাকী পুলিং প্ৰিজাইডিং বিষয়া, কৰ্মচাৰী, আৰক্ষী কটকটীয়া নিৰাপত্তাৰ মাজত EVM মেচিন সহ ৰাওনা হয়। এইবাৰ মৰিগাঁও নিৰ্বাচনী জিলাত 29টা ভোটগ্ৰহণ কেন্দ্ৰত সম্পূৰ্ণৰূপে পৰিচালিত হ'ব মহিলাৰ দ্বাৰা। এই সন্দৰ্ভত চাওক আহক সাংবাদিক মনোৱাৰ হুছেইনৰ এই প্ৰতিবেদন। অনলাইন গেমছে মাতিছে ভয়ংকৰ বিপদ। প্ৰেমৰ চলনাৰে বহিৰাজ্যলৈ পলুৱাই নিলে নাবালিকা। অনলাইন গেমছে পুনৰ বিপদ মাতি আনিলে এগৰাকী নাবালিকাৰ জীৱনত। প্ৰথমে পকু নামৰ অনলাইন গেমছৰ জৰিয়তে চিনাকি হয় পশ্চিম বংগৰ পাৰগানা জিলাৰ উচুথি থানাৰ অন্তৰ্গত চিৰাকুলি গাঁৱৰ সাৰৱাৰ শেখ নামৰ এজন যুৱকৰ সৈতে। অভিযোগ অনুসৰি যুৱকজনে সুদূৰ পশ্চিমবংগৰ পৰা বঙাইগাঁৱত আহি প্ৰেমৰ চলনাৰে নাবালিকাগৰাকীক পলুৱাই লৈ যায়। অৱশেষত ধুবুৰী বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী নিত্য বজাৰত ৰাইজে দুয়োকো আটক কৰি চাপৰ আৰক্ষী থানাত খবৰ দিয়ে। চাপৰ আৰক্ষীয়ে দুয়োকো আটক কৰি থানালৈ লৈ আহে আৰু দুয়োকো বৈতামাৰী আৰক্ষীৰ হাতত গতাই দিয়ে। আনফালে যুৱকজনে নাবালিকাগৰাকীক পলুৱাই নি নাৰী দেহ চক্ৰৰ ওচৰত বিক্ৰীৰ বাবে পৰিকল্পনা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে যুৱকজনক উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত অনুৰোধ জনায়। পক' গেম কয় কিবা একটা এপ। পক' গেমত এই ছোৱালীবিলাকে আৰু ল'ৰাবিলাকে কিবা খেলাৰ পিছত ইমান কিবা ৰিলেশ্যন হৈছে। হোৱাৰ পিছত এই আহিছিল ল'ৰাটো খেলি আহিছিল। অহাৰ পিছত এই ছোৱালীটোক কিবা ৰিলেশ্যন কৰিছে। হোৱাৰ পিছত আৰু দেখা দি গৈছে, ফোন কৰি লৈ গৈছে। লৈ যোৱাৰ পিছত আমি বিচাৰি আছিলোঁ, পোৱা নাই। তাৰপিছত এই তালগুৰি এই নৃত্য বজাৰত পাইছোঁ আমি। নৃত্য বজাৰত পোৱাৰ পিছত মই দেখা পাইছোঁ ধৰিছোঁ। ধৰি লৈ হোৱা নাই, কাৰণ এইকাৰণে মানে বিক্ৰী কৰিবলৈ লৈ গৈছিল। ল'ৰাজন হয় কলকাতা আহি পেলাই, মানে এইখিনি জানি পাইছোঁ কলকাতাৰ সিফালৰ হয়। এতিয়া ল'ৰাটো ক'ত আছে? এতিয়া ল'ৰাটো পুলিচে আৰক্ষীৰ হাতত আছে। এইখিনি চাপৰ থানাত আছে, মানে চাপৰ থানাত পুলিচ ফোন কৰিছিলোঁ। এতিয়া হ'ল মানে ইয়াত উচিত শাস্তি লাগে, মানে এইটো কিডনেপাৰ হয়। ছোৱালীটো আচলতে বিক্ৰী কৰাৰ কাৰণে লৈ গৈছিল। মেইন উদ্দেশ্য এইটো। ঘটনাটো মানে কি, ল'ৰাটো এই আমাৰ অনলাইনত কিবা পৰিচয় হৈছে নেকি আপিতাৰ লগত, প্ৰেম কৰি বঙাইগাঁৱত আহি, বঙাইগাঁও ডিষ্ট্ৰিক্টত আহি আপিতাৰ লগত কিবা কৰি চিনা পৰিচয় হৈ মানে আপিতাক লৈ গুচি গৈছে আৰু কি। এখন গুচি বা ক'ত গৈছিল, এখন গুৱাহাটীৰ ফালে গৈছিল না ক'ত গৈছিল সেইটো ক'ব নোৱাৰোঁ। কিন্তু আমি খবৰা খবৰি কৰিছোঁ। কৰাৰ পিছত মানে কেনেকৈ বা ইহঁতে ফিৰ আহি পাইছে মই সেইটোও নাজানো। ক'ত আহি পাইছে? এই যে নিত্য বজাৰ, নিত্য বজাৰৰ পৰা পাব্লিকে ধৰিলে, তাক ধৰি মানে সিহঁতে পুলিচক গতাই দিলে। মই সেইটোও ক'ব নোৱাৰিম। ছোৱালীটোৰ লগত কেনেকৈ মানে এপ এটা আছে, মানে অনলাইন এপ আছে, এই এপ গেম, এই গেমত সিহঁতৰ পৰিচয় হৈছে নেকি, মই সেইবিলাক নাজানো আৰু কি। মানে এইটোৱে সন্দেহ হয়, এই এপতে মানে পৰিচয় কৰি সিহঁতক মানে সিয়াক লৈ আহিছে আৰু কি। ছোৱালীটো নাবালিকা, বয়স হোৱা নাই, বয়স কম আছে। মানে মোৰ পিছত সন্দেহ লাগিছে, মানে বয়স হোৱা নাই ছোৱালীটো,
কিবা কাৰণত বিক্ৰীও কৰিব পাৰে মাৰিও পেলাব পাৰে মানে সেইটো মোৰ সন্দেহ পূৰা লাগিছিল আৰু কি নাৰীত যদি ব্যৱসায় হয় পইলাতো কিনা মানুহতো এই তেনেকৈ কিনে না এই কিনে নাৰীত ব্যৱসায়তে লগাই দিয়ে সেইটো চাপৰৰ পৰা নুৰজামালৰ প্ৰতিবেদন এনি ভাৰত লোকসভা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে জুৰিয়া তিনিচুকীয়া গাঁৱত ভয়ংকৰ নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা সংঘটিত হৈছে কংগ্ৰেছ আৰু বিজেপিৰ দলীয় কৰ্মীৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা ঘটনাটোত গুৰুত্বভাৱে আহত হৈছে দুই পক্ষ প্ৰায় 13 জন কৰ্মী সমৰ্থক আহত আটাইকেইজনক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে দুই পক্ষৰ আক্ৰমণত আহত মাইনুল হক ৰফিকুল ইছলাম আনাৰুল হক ইছাহাক আলী জিয়াবুৰ ৰহমান আৰু মাজাৰুল ইছলাম ঘটনাক কেন্দ্ৰ কৰি সম্পত্তি জুৰিয়া তিনিচুকীয়াত বিৰাজ কৰিছে চেপা উত্তেজনাই লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে জুৰিয়া তিনিচুকীয়া গাঁৱত সংঘটিত হৈছে ভয়ংকৰ নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা কংগ্ৰেছ আৰু বিজেপিৰ দলীয় কৰ্মীৰ মাজত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা ঘটনাটোত গুৰুতৰভাৱে আহত হয় দুয়োপক্ষৰ প্ৰায় 13 জনকৈ কৰ্মী সমৰ্থক আহত আটাইকেইজনকে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় দুয়োপক্ষৰ আক্ৰমণত আহত হয় মইনুল হক ৰফিকুল ইছলাম আনাৰুল হক ইছাহক আলী জিয়াবুৰ ৰহমান আৰু মাজাহাৰুল ইছলাম ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি জুৰিয়া তিনিচুকীয়াত বিৰাজ কৰিছে চেপা উত্তেজনা কিমান মানুহ আহিছিলে মানুহ 20-25 জন মানুহ আহিছে কি লৈ আহিছিলে হাতিয়া লৈ আহিছে পাতলা দাও বড়ি দাও কাজিয়াটো কি লৈ হৈছে কাজিয়াটো মই একো নেজানো মানে আমাৰ বাজুবাৰ পৰা বাহ কাটি আছে বাদ আমাৰ বাটি গৈছে ইয়াত কিয় বাহ কাটি আছ সিহঁতক কিয় নাকাটিম এইটো আমাৰ বাহ হয় মই কাটিমেই এইটো কয় এই দাখন লৈ আছোন কিয় আহিছে তাক অলপ দেখাই দিওঁ সেই কৈ সিহঁতে তৰুৱা দাও বটি লৈ মাইকী মানুহ মতা মানুহ গোটেইবিলাক আহিছে আহি ইৰো মান্দা কোবাই আছে মই যে উঠি কি মাতিম বা কিয় আমাকে সহায় কৰিব একো নাই আমরা এই যে কেইটা মানুহ আছিল সবকে কোবাইছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 মটক জনগোষ্ঠীসকলৰ এক পৰম্পৰাগত বিহু গছতলৰ বিহু য'ত উজনি অসমৰ ডিব্ৰুগড় জিলাৰ কিছু অংশৰ লগতে তিনিচুকীয়া জিলাতহে পৰিৱেশন কৰা দেখা যায় এই বিহু গছৰ তলৰ বিহুত গাঁৱৰ জীয়ৰীসকলে লগ হৈ এজোপা গছৰ তলত বিহু নাম গাই বিহু পৰিৱেশন কৰা দেখা যায় চাও আহক চাবুৱাৰ পৰা সূৰ্যোদয় কোঁৱৰৰ এক প্ৰতিবেদন নমস্কাৰ মই উপস্থিত আছো চাবুৱাৰ জেৰাইগাঁও আৰু জেৰাইগাঁও খহুৱা পথাৰত উপস্থিত আছো আৰু ইয়াত মোৰ পাছফালে আপোনালোকে দেখিছে গছতলৰ বিহু যি মটক জনগোষ্ঠীসকলৰ পৰম্পৰাগত গছতলৰ বিহু জীয়ৰীসকলে পৰিৱেশন কৰি আছে এজোপা গছৰ তলত এই গছতলৰ বিহু পৰিৱেশন কৰা হয় যি ডিব্ৰুগড় উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াতহে এই গছতলৰ বিহু দেখিবলৈ পোৱা যায় আৰু সহযোগী এতিয়া আপোনালোকক দেখাব এই গছতলৰ বিহুৰ যি পৰিৱেশ জীয়ৰীসকলে ধুনীয়াকৈ পৰিৱেশন কৰি আছে আমাৰ অসম লবলৈ আমাৰ অসম দুনিয়া গান্ধীজী নহয় দুখীয়া গান্ধীজীয়ে পিন্ধিছিল জানাত ৰিম জিমিকা হাততে ঐ কলমডাল হাততে পালত ৰিম জিমিকা বিহাৰত চৰম নিৰ্বাচনী হিংসা পাটনাৰ পুনপুনত জেডিৰ নেতাক গুলিয়াই হত্যা নিহত জেডি যুৱ নেতা সৌৰভ কুমাৰ বাইকেৰে আহি সৌৰভ কুমাৰক গুলীচালনা 4 দুৰ্বৃত্তৰ পুৱতি নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা দুটাকৈ গুলী লাগে সৌৰভ কুমাৰৰ মূৰত
এই মুহূৰ্তত জনাই আছো এটা খবৰ বিহাৰত চৰম নিৰ্বাচনী হিংসা পাটনাৰ পুনপুনত জেডিইউৰ নেতা গুলিয়াই হত্যা আৰু নিহত জেডিইউৰ যুৱ নেতা সৌৰভ কুমাৰ বাইকেৰে আহি সৌৰভ কুমাৰক গুলী চালনা কৰে 4 দুৰ্বৃত্তই আৰু পুৱতি নিশাই সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আমি পুনৰবাৰ জনাইছো বিহাৰত চৰম নিৰ্বাচনী হিংসা ডুমডুমাৰ এঠেঙিয়াত অঘটন ধুমুহাৰ বতাহত গছৰ প্ৰকাণ্ড ডাল পৰি কৰ্মৰত অৱস্থাতে সঞ্জীৱ ছেত্ৰী নামৰ লোকজনৰ মৃত্যু হৈছে এফালে বৰ্তমানেও সুশীল আগৰৱালা নামৰ ব্যৱসায়ীগৰাকী কাৰ্যালয়ৰ চৌহদতে সংঘটিত হোৱা এই ঘটনাৰ প্ৰায় 20-22 ঘণ্টা উকলি যোৱাৰ পাছতো সুশীল আগৰৱালাই সঞ্জীৱৰ পৰিয়ালক সাক্ষাৎ নকৰাত ক্ষোভিত হৈছে স্থানীয় ৰাইজ চাৰি 2024 তাৰিখে ঢলা বৰমুৰা নিবাসী শ্ৰী সঞ্জীৱ ছেত্ৰী এঠেঙীয়া জেগাৰ চাহ বাগিচাত ফেক্টৰীত কাম কৰিছিলে মালিকজনৰ নাম সুশীল আগৰৱাল তেওঁলোকৰ বাগানত তিনিচুকীয়াৰ পৰা ফাৰ্টিলাইজাৰ কেমিকেল ফাৰ্টিলাইজাৰ আহিছিলে তো মালিকৰ আদেশত তেওঁ আহিছে গুদামত থ'ব যাওঁতে ৰাস্তাতে গছ ৰুই পেলাই তেওঁৰ আকস্মিক মৃত্যু হয় প্ৰায় 7:10 বাজি বয়স প্ৰায় 35 বছৰ 39 বছৰ আমাৰ ফালৰ পৰা চৰকাৰৰ প্ৰতি আমাৰ অনুৰোধ এনেকুৱা ধৰণৰ দুখীয়া পৰিয়ালৰ যিহেতু ঘটনা হৈ গ'ল কৰ্ম উপাৰ্জন কৰা ব্যক্তিজন ঢুকালে গতিকে চৰকাৰৰ ফালৰ পৰা কিবা ব্যৱস্থা কৰি দিয়ে বুলি আমি অনুৰোধ জনালোঁ এইখিনিতে লৈছো সমু বাণিজ্যিক বিৰতি Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions. বিৰতি পাছত উলটি হৈছে বাতৰিৰ পৰৱৰ্তী অংশলৈ নলবাৰী জিলাত 5, 6, 7 আৰু 8 জুনত ড্ৰাইডে ঘোষণা কৰা হৈছে অহা 7 মেত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই ঘোষণা কৰা হৈছে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই এক নিৰ্দেশযোগে এই ঘোষণা কৰে 5 মেৰ বিয়লি 5 বজাৰ পৰা 7 মেৰ বিয়লি 5 বজালৈ ড্ৰাইডে ঘোষণা কৰা হৈছে 4 জুনৰ ভোট গণনাৰ দিনা ভোট গণনা শেষ নোহোৱালৈ ড্ৰাইডে ঘোষণা কৰা হৈছে জিলাখনৰ কোনো স্থানত পুনৰ ভোট গ্ৰহণ হলেও বাহাল থাকিব এই নিৰ্দেশনা এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ নলবাৰী জিলাত 5, 6, 7 মে আৰু 4 জুনত ড্ৰাইডে ঘোষণা কৰা হৈছে অহা 7 মে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই ঘোষণা নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই এই নিৰ্দেশযোগে ঘোষণা কৰিছে আৰু
5 মে'ৰ বিয়লি 5 বজাৰ পৰা 7 মে'ৰ বিয়লি 5 বজালৈ ড্ৰাই ডে ঘোষণা কৰা হৈছে 4 জুনৰ ভোট গণনাৰ দিনা ভোট গণনা শেষ নোহোৱালৈকে ড্ৰাই ডে ঘোষণা জিলাখনৰ কোনো স্থানত পুনৰ ভোট গ্ৰহণ হলেও বাহাল থাকিব গোলাঘাট জিলাৰ মেৰাপানীত ভয়ংকৰ ঘটনা জুৱেকৰ দাৰ খাপত আহত শহুৱেক এই ঘটনা সংঘটিত হৈছে মেৰাপানীৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰিৰাং গমাৰীত পাৰিবাৰিক কণ্ট্ৰলৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে পুতুল উৰাং নামৰ ব্যক্তিজনে নিজৰ বাৰীত বাহ কাটি থকা অৱস্থাতে জুৱেক মনে উৰাঙে এখন চুকাদাৰে হাত আৰু মূৰত ঘপিয়ে হত্যাৰ চেষ্টা চলাই লোকজনক ঘটনাত গুৰুত্বভাৱে আহত হৈছে শহুৱেক পুতুল উৰাং গোলাঘাট জিলাৰ মেৰাপানীত ভয়ংকৰ ঘটনা জুৱেকৰ দাৰ খাপত গুৰুতৰভাৱে আহত শহুৰেক এই ঘটনা সংঘটিত হৈছে মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত 4 নং গমাৰীত পাৰিবাৰিক কণ্ডলৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে পুতুল উৰাং নামৰ লোকজনে নিজৰ বাৰীত বাহ কাটি থকা অৱস্থাতে জুৱেক মনে উৰাঙে এখন চুকা দাৰে হাতত আৰু মূৰত ঘপিয়াই হত্যাৰ চেষ্টা চলাই লোকজনক এই ঘটনাত গুৰুতৰভাৱে আহত হয় শহুৰেক পুতুল উৰাং লগে লগে তেওঁক পৰিয়ালৰ লোকে মেৰাপানী সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰে ইফালে অধিক ৰক্তক্ষৰণ হোৱাত চিকিৎসকে লোকজনক উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে আনহাতে শহুৰেকক হত্যাৰ অপচেষ্টা চলোৱা জুৱেক মনে উৰাঙৰ বিৰুদ্ধে পৰিয়ালৰ লোকে মেৰাপানী আৰক্ষী থানাত তৰিছে গোচৰ আমার নাম দেখো জুয়াই হয় উপেসুয়া আছে তার বাকি খাই 2 বছর 1 বছর হয়েছে তারপরে তাক মানে কাজে সাজে লাগি আমি তাক মারপিট করে সদায় মারপিট করে থাকে এখানে ছোৱালীক আমি ঘৰত আনিছো কেঁচুৱা আছে লগত তাৰপিছত এই কেঁচুৱাটো সদায় লৈ যায় সেই গাখীৰ খোৱা কেঁচুৱাটো লৈ গৈ মেলি আৰু দিনটো গোটেই থৈ মেলি আৰু ছোৱালীটোক কেতিয়াবা যদি আনিব যায় তাক আকৌ মাৰিব লয় পিটিব লয় কাটিব লয় এনেকুৱা কৰি থাকে আমাৰ ঘৰতো শান্তি নিদিয়ে মানে অশান্তি কৰি মাৰিছে আৰু গোটেই ৰাতি খানে দিনে খানে কটাই লৈয়ে শুই থাকে যাক চাই তাকে কাটিব সেইকাৰণে আমি মেৰাপানী থানাত এটা ৰিপৰ্ট দিম বুলি ভাবিছোঁ আপোনালোকে কিবা এটা ব্যৱস্থা কৰি দিয়ক আৰু তাক মানে ব্যৱস্থা কি আগতো সোমাইছিলে এতিয়া দিলে না মেৰাপানী থানাত এতিয়া আমি আহি যাম বাৰু ইয়াত দিছে তাৰপিছতে কিবা এটা ব্যৱস্থা কৰিয়ে দিয়ক মানে বহুত দিগদাৰ কাটিলে ওদালগুৰিত গাঞ্জা সৰবৰাহকাৰীৰ দৌৰাত্ম ওদালগুৰি জিলাত উদ্ধাৰ কৰা হৈছে 40 কেজি গাঞ্জা AS02AF1141 নম্বৰৰ 4চকীয়া বাহনেৰে কঢ়িয়াই আনিছিল গাঞ্জাখিনি এগৰাকী মহিলাসহ দুজনক আটক কৰা হৈছে ৰাণী মাৰিয়া কৰ্ণ বসুমতাৰী মাছবাদ আদৰ্শ গাঁৱৰ পৰা কঢ়িয়াই আনিছিল গাঞ্জাখিনি এই মুহূৰ্তত জনাই আছো এটা খবৰ ওদালগুৰিত গাঞ্জা সৰবৰাহকাৰীৰ দৌৰাত্ম ওদালগুৰি জিলাত উদ্ধাৰ 40 কেজি গাঞ্জা AA02AF1141 নম্বৰৰ 4চকীয়া বাহনেৰে কঢ়িয়াই আনিছিল গাঞ্জাখিনি আৰু এগৰাকী মহিলাসহ দুজনক ইতিমধ্যে আটক কৰিছে আটক ৰাণী মাৰিয়া কৰ্ণ বসুমতাৰী মাছপাত আদৰ্শ গাঁৱৰ পৰা কঢ়িয়াই আনিছিল গাঞ্জাখিনি শিৱসাগৰত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে ঠিতাতে নিহত হৈছে জনপ্ৰিয় ইউটিউবাৰ অংকুৰ ৰাজ শৰ্মা দৰিকাপাৰ NRLৰ সন্মুখত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰখাই থোৱা মেজিকত খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে শিৱসাগৰত শোকাবহ পথ দুৰ্ঘটনা দৰিকাপাৰ NRLৰ সন্মুখত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো ঠিতাতে নিহত হয় জনপ্ৰিয় ইউটিউবাৰ অংকুৰ ৰাজ শৰ্মা ৰখাই থোৱা মেজিকত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো আৰু দুৰ্ঘটনাগ্ৰস্ত মেজিকখনৰ নম্বৰ AA04BC4585 বুলি জানিব পৰা গৈছে আনহাতে বুলেটখনৰ নম্বৰ AA03Q7048 বেদবাৰীৰ পৰা নগৰৰ দিশে আহি থকা অৱস্থাতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো আৰু নিহত অংকুৰ ৰাজ শৰ্মাৰ ঘৰ শিৱসাগৰৰ গণকপট্টিত বুলি জানিব পৰা গৈছে মই আপোনাৰ বেটেৰী ৰিক্সা চলাওঁ মই NRL ফালে গৈ আছিলোঁ আপোনাৰ তাৰপিছত তাতে এক্সিডেণ্ট এটা হোৱা দেখিলোঁ এক্সিডেণ্টটো হোৱা দেখি মই আগবাঢ়ি গ'লোঁ দেখিলোঁ মোৰ চিনাকি দাদা এজন অংকুৰ শৰ্মা যেহেতু চিনাকি তাৰপিছত মই চবেই মিলি পিনি চকী এখনত বহাই মেলি দিলোঁ তেওঁ ছটা টি এখনত খুন্দা মাৰিছিলে আহি পিনি ৰখি থকা
চৌদাহাটীখনৰ বেক চাইডে খুন্দা মাৰিছে তাৰপিছত চব মানুহ মিলি পানী চানী দিলে পানী চানী দিয়াৰ পিছত তেওঁ তাৰমানে হুচ নাই অহা যিহেতু তেওঁ বমি কৰিছে তাৰপিছত সম্প্ৰীতি হস্পিটেললৈ নিলোঁ তাত ইমাৰ্জেঞ্চি সুবিধা নাছিল তাৰপিছত মই ঘৰলৈ লৈ আহি মাকক সমজাই দিলোঁ তাৰপিছত মই গুচি যোৱা হ'ল মৃত্যুটো বৰ্তমান শুনামতে জয়সাগৰ হস্পিটেলত নোপোৱা আগতে হৈছে বুলি কৈছে ডক্টৰে মৃত্যু বুলি ঘোষণা কৰিছে শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট এনি ভাৰত 24 চিপাঝাৰত বহাগী উৎসৱৰ আনন্দ নিজ চিপাঝাৰৰ ভাস্কৰ জ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটিত নিশা বিহুগীত বিহু নৃত্যৰ ৰঙত মোহাচন্ন হল উৎসৱৰ বাকৰি স্থানীয় শিল্পী আৰু আমন্ত্ৰিত শিল্পীৰ গীত আৰু নৃত্যৰ উপভোগ কৰে স্থানীয় ৰাইজে বহাগী উৎসৱৰ মূল সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে জ্যেষ্ঠ সাংবাদিক তথা দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সম্পাদক নৱ কুমাৰ শইকীয়াই চিপাঝাৰৰ নিজ চিপাঝাৰ ভাস্কৰ জ্যোতি সংঘৰ বহাগী উৎসৱ সমাপন নিশা বিহুগীত বিহু নৃত্যৰ ৰঙত মোহাচন্ন হল উৎসৱৰ বাকৰি স্থানীয় শিল্পী আৰু আমন্ত্ৰিত শিল্পীৰ গীত আৰু নৃত্য উপভোগ কৰে স্থানীয় ৰাইজে বহাগী উৎসৱৰ মূল সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে জ্যেষ্ঠ সাংবাদিক তথা দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সম্পাদক নৱ কুমাৰ শইকীয়াই এই অনুষ্ঠানতে দৰঙৰ বিশিষ্ট ব্যৱসায়ী মানৱ তৰতী সমাজকৰ্মী কৰুণাকান্ত নাথে গাঁওখনৰ 20 গৰাকী লোকলৈ ধুতি গেঞ্চি চেলেং বিহুৱান আৰু চাদৰ আদি প্ৰদান কৰি ৰঙালী বিহুৰ শুভেচ্ছা জনায় নিজ চিপাঝাৰৰ আহিছোঁ নিজ চিপাঝাৰ ৰাইজ অসমবাসী এই গোটেই বৃহৎ চিপাঝাৰ গোটেই অঞ্চলক মই ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ আজি মই নিজ চিপাঝাৰত আহিছোঁ এইটো কাৰণে নিজ চিপাঝাৰৰ মানুহখিনিও আপোন মানুহ আৰু এওঁলোকেও মোক মাতিছে মই ঘৰুৱাভাৱে গৈছোঁ আৰু ময়ো আহিছোঁ এওঁলোকে মোক এসময়ত যথেষ্ট মৰম দিছে আৰু মই মৰম দিবলৈ আহিছোঁ মোৰ কথা হ'ল এই বহাগ বিহুৰ সময়ত আমাৰ নিজ চিপাঝাৰ যিখিনি দুখীয়া পৰিয়াল আছে সমাজৰ অলপ মানে নিম্ন শ্ৰেণীৰ আৰু ইয়াত কৃতি ছাত্ৰ কেইজনমান আছে মইনো কি দিম মন নিচিনা এজন অভাগ্যই গতিকে মই ভাবিছোঁ তেওঁলোকক এটা ক্ষুদ্ৰতম উপহাৰ দিবলৈ আহিছোঁ ৰঙালী বিহুত অইনটো মোৰ এটা বিশেষ ইয়াত কোনো স্বাৰ্থ নাই আটাইখিনি মোৰ ইয়াত আপোন মানুহ আছে এইখিনি মৰমৰ কাৰণে মই ইয়াত আহিছোঁ গতিকে শেষত আপোনালোককো ধন্যবাদ দিছোঁ নিজ চিপাঝাৰৰ গোটেই অঞ্চলকে এইখন গাঁৱৰ সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ জৰিয়তে মই সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ প্ৰথমে ধন্যবাদ জনাইছোঁ কিয়নো আমাৰ এই মানে অঞ্চলটোত বিশিষ্ট সমাজকৰ্মীৰ লগতে বিশিষ্ট উদ্যোগপতি ঢেকীয়াজুলিৰ মোৰ কাষতে আছে এখেত শ্ৰী কৰুণাকান্ত মেধিদেৱ এখেত আমি সকলোৱে জ্ঞাত যে এখেতে সমাজৰ লগত জড়িত হৈ বৰ্তমান সময়ত যিকেইবিলাক মানুহ মানে পিছ পৰি আছে তেওঁলোকক আৰ্থিক হওক বা নিজৰ যি হাতেৰে পাৰে যিখিনি সহায় কৰি আহিছে তাৰ লগতে এখেতক মই এই অনুষ্ঠানটোৰ জৰিয়তে ধন্যবাদ জনাইছোঁ আজিৰ এই আমাৰ অনুষ্ঠানটো ৰাতিপুৱা সামূহিয়া চাফাইৰ আৰম্ভণিৰে বন্তি প্ৰজ্বলন গছপুলি ৰোপণ আৰু ইয়াৰ উপৰিও আমাৰ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ দুগৰাকী আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী হৃষিকেশ প্ৰতিম শৰ্মাৰ লগতে জোন মানসীৰ গীতৰ শৰাই আছে আজিৰ এই অনুষ্ঠানটো আমি বিশেষভাৱে আমি সকলোৱে জ্ঞাত যে মই এইমাত্ৰ কৈ উঠিছোঁ যে কৰুণাকান্ত মেধিদেৱ আমাৰ সকলোৰে পৰিচিত এখেতৰ দৰে আমাৰ মহান মনীষীগৰাকী আমাৰ এই অনুষ্ঠানটোত পাই আমি নথৈ আনন্দিত হৈছোঁ এখেতক এই আপোনালোকৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আহি আজি এখেতে এখন্তেক দেখা দিয়াৰ বাবে এইখিনিয়ে আৰু লগতে এখেতে আমাৰ গাঁৱৰ কিছু লোকৰ বাবে এখেতে আমাৰ কিবা সহায়ৰ হাত আগবঢ়াইছে এই ইয়াৰ জৰিয়তে আকৌ পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 কলিয়াবৰ চুলুঙৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰিল 12 চকীয়া ট্ৰাক দুৰ্ঘটনাৰ ফলত বাহনখনৰ বেস্তৰ ক্ষতি হয় যদিও কথমটি প্ৰাণ ৰক্ষা পৰিল চালক সহ 3 আৰোহী দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS25 FC 1699 ট্ৰাকখন ধেমাজিৰ পৰা মৰিগাঁও অভিমুখে আহি আছিল বুলি জানিব পৰা গৈছে কলিয়াবৰৰ চুলুঙত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰিল 12 চকীয়া ট্ৰাক নিশা প্ৰায় 12 বজাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো
দুৰ্ঘটনাৰ ফলত বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয় যদিও কথম্পি প্ৰাণ ৰক্ষা পৰে চালকসহ 3 আৰোহীৰ। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS25FC 1699। ট্ৰাকখন ধেমাজিৰ পৰা মৰিগাঁও অভিমুখে আহি আছিল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত স্থানীয় চুলুং আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আৰু আগতে এটা গাড়ী গৈ আছে মানে অলপমান চপাই দিলে মই অলপ কাটি দিওঁ নিচত সোমাই গ'ল গাড়ী। গাড়ীত কি আছিলে? গাড়ী খালী আছিল। ক'ৰ পৰা ক'লৈ গৈ আছিলে? মানে মই ধেমাজিৰ পৰা মৰিগাঁও গৈ আছিলোঁ। কোনোবা দুখ পাইছে নেকি? নাই, দুখ পোৱা নাই, অলপ দুখ পাইছোঁ। ড্ৰাইভাৰটো অলপ দুখ পাইছে। কি গাড়ী আছিলে? 12 চকীয়া ট্ৰাক। ঘটনাটো কেতিয়া হৈছে? কেতিয়া হৈছে? এইটো 12:10 মান হ'ল ৰাতি। কোনো আঘাত হোৱা নাই? নাই, অলপ মই দুখ পাইছোঁ, অলপ লগত হিন্দুমানটো দুখ পাইছে। গাড়ীৰ ক্ষতিসাধন হৈছে নেকি? গাড়ীটো অলপমান ক্ষতি হ'বই আৰু পাল্টি হ'লেতো ক্ষতি হ'বই। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনিভাৰত 24। চৰাইদেউ জিলাৰ সোণাৰী উপ সংমণ্ডলৰ অন্তৰ্গত নগৰখনৰ প্ৰায়সমূহ উচ্চ বৈদ্যুতিক ক্ষমতা সম্পন্ন ট্ৰান্সফৰ্মাৰসমূহত লতা গছবনে লৈছে ভয়ংকৰ ৰূপ। ৰাজপথৰ কাষতে থকা উন্মুক্ত ট্ৰান্সফৰ্মাৰসমূহৰ কাষেৰে সাধাৰণ ৰাইজ, কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে ঘৰচীয়া জীৱ জন্তু কোটি কোটি টকা ব্যয় কৰি বিদ্যুৎ বিভাগক আধুনিকৰণ কৰা হৈছে যদিও সোণাৰী বিদ্যুৎ বিভাগৰ ফপুলা স্বৰূপ উদঙালে ট্ৰান্সফৰ্মাৰসমূহে। চাওহক চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ এই প্ৰতিবেদন। হয়, আজি মই উপস্থিত আছোঁ চৰাইদেউ জিলাৰ সোণাৰী নগৰৰ মাজমজিয়াত। সোণাৰী নগৰৰ বিদ্যুৎ বিভাগৰ যি আজব কাণ্ড দেখিলে হয়তো চকু কপালত এটা 7 kVৰ যিটো যি মৰণ ফাণ্ডত পৰিণত হৈছে বুলি ক'ব পাৰি। কাৰণ চাৰিওফালে দেখিছে আপোনালোকে কেনেধৰণে জাবৰ জোঁথৰ মানে ঘাঁহ লতা আৰু এইবিলাকে ভৰি পৰিছে। এইটো ৰাস্তাইদি কণ কণ ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰে আৰু এইফালে বিভিন্ন ধৰণৰ যান বাহন এইফালে অহা যোৱা কৰি থকালৈ পোৱা যায়। আৰু ইয়াত গৰু ছাগলীও আহি লতা তাত দেখিবলৈ পোৱা গৈছে। এই ঘৰটো হয়তো কেতিয়াবা আজব ঘটিব। বিভাগৰ লাখ লাখ টকা খৰচ কৰি তেওঁলোকে যি আধুনিকীকৰণ কৰি আছে বুলি লাখ লাখ টকা খৰচ কৰি আছে, কিন্তু আগে কোনো ধৰণৰ আধুনিকীকৰণ আৰু এয়াই নহয়। আৰু হয়, আপোনালোকে দেখিব পাইছে যে আজি বিদ্যুৎ বিভাগে যি এই উন্নতিকৰণৰ কথাটো কৈছে আৰু ইমান লাখ লাখ টকা খৰচ কৰি পেলাই আমাৰ এই ট্ৰান্সফৰ্মাৰখিনি আৰু বিদ্যুতৰ উন্নতিকৰণৰ কাৰণে লাগি আছে। আৰু এই ইমান লাখ লাখ টকীয়া মানে এই বিদ্যুতৰ আঁচনিখিনি লৈ আহি আৰু যি আজি এই জংঘলৰ যি দুৰৱস্থা দেখিব পাইছে, ইয়াত এই বিপদৰ সংকেত আমি দেখিব পাইছোঁ যে ইয়াত সকলো ল'ৰা ছাত্ৰ ছাত্ৰী অহা যোৱা কৰি থাকে। আৰু এই জংঘলত এনেকুৱা জংঘল হৈ থাকিলে কালি তাৰিখত মানে ডাঙৰ বিপদ ঘটিব বুলি আমি মানে গম পাইছোঁ। গতিকে বিদ্যুৎ বিভাগে মানে ইয়াৰ ওপৰত সোনকালে ব্যৱস্থা। এতিয়ালৈ খবৰ ইমানে। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনিভাৰত 24। ধন্যবাদ।